ওয়েস্টিমৰ আচাৰ্য মহিবুল হকক পুনৰ গ্ৰেপ্তাৰ কৰিছে। কিয় কৰিছে? মহিবুল হক পুনৰ কোনোবাই তেখেতৰ ওপৰত গোচৰ ৰুজু কৰিছে। কিন্তু যিজন মানুহে তেখেতক গোচৰ ৰুজু কৰিছে তেখেতে কিন্তু অস্বীকাৰ কৰি আছে। কিন্তু ইয়াত এটা ষড়যন্ত্ৰ লুকাই পৰিছে। এই ষড়যন্ত্ৰটো কি? সম্পূৰ্ণ ভিডিঅ'টো চাওক যে এই ষড়যন্ত্ৰটো হিন্দু মুছলিমৰ ওপৰত কেনেভাৱে এটা ষড়যন্ত্ৰ ৰচিছে অসম পুলিচ তথা অসম চৰকাৰ। কাৰণটো হৈছে অসম চৰকাৰ কেইবাদিন আগত আপোনালোকে নিউজখন চাইছিল ইয়ষ্টমৰ বিষয়ে। সেই নিউজটো আপোনালোকে চাইছে যদি তেনেহলে মনত পৰিব, মুকিয়াজুলি থানাত গোচৰ ৰুজু কৰা মোকছেদ আলী নামৰ লোকজনৰ বিস্ফোৰণ মন্তব্য। বিস্ফোৰণ মন্তব্যটো কি আপুনি শুনিলো? আধাৰত গৈ পুলিচ আৰক্ষীয়ে তেখেতক উঠাই আনি থানাত বলপূৰ্বকভাৱে তেখেতক সোধপোছ কৰিলে আৰু খাদ্য কৰালে চহী কৰিব লাগিব। যিজন মানুহে কেছ বা গোচৰ ৰুজু কৰাই নাই সেইজন মানুহক কৈ আছে যে তেখেতে কেছ ৰুজু কৰিছে। কেছ ৰুজু হোৱাৰ লগে লগে মহিবুল হকক, ইউএছটিমৰ মহিবুল হকক তেখেতক লগালগ এৰেষ্ট কৰিছে। এৰেষ্ট কৰাৰ লগে লগে আপোনালোকে হয়তো মিডিয়াত বস্তুবোৰ দেখিব পাৰিছে, চৰকাৰ বা প্ৰশাসন ইমান তললৈ নামিব পাৰে ধৰ্মৰ বিষয় লৈ। এটা শিক্ষা অনুষ্ঠান ভালভাৱে চলি আছে, ইয়াত যদি কিবা দুৰ্নীতি হৈছে আইন আদালত আছে, যেনেকৈ হওক তেখেতে ন্যায় বিচাৰ পাব। কিন্তু ইমান এটা ষড়যন্ত্ৰ কৰি এনেকুৱা টাৰ্গেট কৰি এটা মুছলিমৰ বিৰুদ্ধে যিটো ষড়যন্ত্ৰ ৰচিছে সেই বিষয়টো কিন্তু খুবেই দুখজনক অসমবাসীৰ কাৰণে। অসমত বৰ্তমান কেনেকুৱা এটা প্ৰশাসনৰ ব্যৱস্থা চলিছে, এইবোৰ ব্যৱস্থা যদি আপোনালোকে নাচায় কিন্তু বহুত এটা জুলুম। পথাৰৰ পৰা আৰক্ষীয়ে নিজে লৈ গৈছিল থানালৈ এই মানুহজনক। এইজন মানুহে নিজ মুখেৰে কৈ আছে যে মহিবুল হকৰ বিৰুদ্ধে কোনো ৰুজু কৰাই নাই। তেনেহলে আপোনালোকে নিজে এবাৰ ভাবক যে আৰক্ষী প্ৰশাসন কিহৰ স্বাৰ্থত আৰু কোন ব্যৱস্থা কেনেকৈ আগুৱাই লৈ গৈ আছে এবাৰ আপোনালোকে শুনি আচৰিত হব। যিজন মানুহে কোনো গোচৰ ৰুজুই কৰা নাই তেখেতৰ মানুহজনক থানালৈ মাতি আনি ধমকি দি গোচৰ ৰুজু কৰি তেখেতৰ হয়তো কোনোবাই ভাবিব যে মই ভনাই কৈছি, নহয়, এই মানুহজনে নিজৰ মুখৰে কি কৈছে সেই কথাটো আপোনালোকে শুনক। প্লিজ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক। কিন্তু আপোনালোকে একেবাৰে সম্পূৰ্ণ চাই থাকক। তাৰমানে মইতো কেছ দিয়া নাই, মই এইবিলাক নাজানো। মই পথাৰত কাম কৰি আছিলো। এই কিবা 24 তাৰিখ নে কি তাৰিখ আছিল, কেইদিন আছিল, তেতিয়া বৰচলাৰ পৰা পুলিচ আহিল। পুলিচ আহি পেলাই 6-7 জন পুলিচ আহিছিল। আহি পেলাই আমাক ক'লে যে তোমাক ছাৰে মাতিছে। কোন ছাৰে মাতিছে? কয় যে ঢেকীয়াজুলি ছাৰে মাতিছে। মই ক'লো যে এতিয়াতো পথাৰত মই কামলা চামলা লৈ আছো, কামলা ট্ৰেক্টৰ চেক্টৰ আছে, এতিয়া কামলা। কয় যে নহয় এতিয়া যাবে, এতিয়া আহিবা নহয়। প্ৰিয়ংকাই ক'লে তেনেকৈ। বৰচলা আহিছে ক'লে। কয় যে আমাৰ লগত যাবা, আমাৰ লগতে আহিবা, এতিয়া আহকচোন। মই ক'লো অলপ দেৰিকে গ'লে নহ'ব। কয় যে নহয় নহয়, এতিয়া আমাৰ লগত যাবা, এতিয়াই আহিবা। ঠিক আছে বাৰু। তেতিয়া মই গ'লো, মোক লৈ গ'ল। লৈ যোৱাৰ 10টা বাজে, তেতিয়া 10টা বাজে আকৌ মোক আহিব নিদিয়ে মানে এই তোমাৰ ল'ৰাই তাত গণ্ডগোল কৰিছে, অমুক কৰিছে, ধুমুক কৰিছে, এইবিলাক মানে ছাৰে কৈ আছে মোক। আমাৰ ল'ৰা ইউষ্টমত পঢ়ে। মোক সেইবিলাক পৰীক্ষা দিব গৈছে, কি বোলে কয় পথাৰ কান্দিত। তাত বোলে কিবা গণ্ডগোল হৈছে, তুমি কি জানো? মই ক'লো যে গণ্ডগোলৰ বিষয়ে মই নাজানো। ছাৰক মই ক'লো যে গণ্ডগোলৰ বিষয়ে মই নাজানো, কিন্তু ল'ৰা ছোৱালী এটা থাকিলে, ডাঙৰ ল'ৰা আছে যদি অলপ কাজিয়া ফেচাল হ'ব পাৰে। কাৰণ 10টা ল'ৰা থাকে এটা জাগাত। আমি পঢ়িব দিছো ইউএছটিএমত, কিন্তু ইয়াৰ পৰা পৰীক্ষা দিব গৈছে পাথাৰকান্দিত। তাত বোলে কিবা পৰীক্ষা লয়, তাতে গৈছে। তেতিয়া ছাৰে ক'লে তুমি এটা কথা চিন্তা কৰাচোন, পঢ়ি আছে ইয়াত, আকৌ পৰীক্ষা দিব লাগে তাত, এইটো কি কথা? তেতিয়া মই ক'লো ছাৰ, আমাৰ ল'ৰা যেতিয়া আমাৰ ভাঙা মন্দিৰত পঢ়িছে তেতিয়া আবার পৰীক্ষা দিব গৈছে বৰচালাত। তেনেকৈ মই বুজালো। ইয়াত মানে পৰীক্ষা নলয়, তাত লয় পৰীক্ষা, তেনেকুৱা হ'ব পাৰে।
তেতিয়া কৈছে তোমালোকে পইচা চইচা দিয়েতো। ছাৰ মই পইচা দিয়া নাই। তুমি বহুতে কৈ আছা নহয় 2 লাখ 3 লাখকৈ টকা দিছে বুলি। মই ক'লো ছাৰ মই নাজানো, 2 লাখ 3 লাখ একো নাজানো। মোক একো এইবিলাক কোনো কোৱা নাই, মই নাজানো। কোৱা যাব তুমি কিমান দিছ? মই ক'লো মই 1 টকাও দিয়া নাই। দিছ বাৰু, তুমি মোক নকোৱা। নাই 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 ছাৰ মই দিয়া নাই, কাৰণ মোৰ ল'ৰা এনেও পঢ়াত ভাল আছে, মই জানো। 5টা লিটাৰ পোৱা মানুহ। পুলিচৰ একাডেমীত ভাঙা মন্দিৰত। কয় যে হ'ব বাৰু, তহঁতে এইবিলাক কিবা কিবি এইবিলাক আছে নহয়, এইটো ওলাম নহয় আমি। ছাৰ এইবিলাক কয় যে ওলাম নহয়। আচ্ছা ঠিক আছে বাৰু, তুমি এটা চহী দিয়া। মই ক'লো কিহৰ চহী? তুমি যে দেউতা হওঁ, তাৰ এটা চহী লাগিব নহয়। সেইটোতো মই দিব পাৰো। কয় যে তুমি যদি কেছৰ চহী দিয়া নহয়, তেতিয়া আমি টকাটো ওলাই দিব পাৰো। ছাৰে মোক ক'লে, কয় যে যদি তুমি কেছ কৰা মহিবুলৰ ওপৰত, এই 2 লাখ টকা তোমাক আমি ওলাই দিম। মই ক'লো ছাৰ মই 2 টকাও দিয়া নাই, মই কেনেকৈ 2 লাখ টকা ল'ম? মই পইচা দিয়া নাই। এতিয়া ছাৰে নামানে, কয় যে ঠিকে আছে বাৰু, এইটো ওলাব নহয়। তেতিয়া মোক মোবাইল দেখালে, কয় যে চাচোন কিমান মানুহ টকা দিছে। কোনে দিছে মই নাজানো এইবিলাক। আকৌ বহাই ৰাখিলে, ৰাখি দিন গোটা ৰাখি পেলাই তাহাঁতক সন্ধিয়া হৈ গ'ল। সন্ধিয়াটো মানে আৰু ধমকিয়ে দিছে মোক, কৈছে ওলাচোন গাড়ী লৈ যা, তাক লৈ যা। এই ৰিপৰ্টাৰ কি কয় পথাৰ কাৰণে লৈ যা, তাত এৰি দি আহিব, তাতে জবান দিব, তাতে সি জবানবন্দী দিব। মইতো অলপ ভয় পাই গলো নহয়, ইমান দূৰৰ ৰাস্তা ক'ত লৈ মোক কি কৰে, এতিয়াতো এটা কথা নহয়। পিছত মই ক'লো যে ছাৰ এইবিলাক নকৰক, কি হয় বাৰু এইটো ভালকৈ মোক কওক। ক'লে তোমাক আমি বুজাই আছো নহয়। তেতিয়া মোৰ ঘৈণীয়েকটোও গৈছিল, সিও ক'লে তুমি এইবিলাক বুজি নাপাবা, তুমি এইবিলাক বুজি নাপাবা। আপুনি চহী দিলে? চহী ললে। চহী ললে মানে মই ক'লো যে চাওক, মই কোনো কেছৰ চহী দিয়া নাই। এইটো মই ল'ৰাৰ দেউতা যে হওঁ, সেইটোতো আপুনি সুধিছে মোক কি হয়, চাকৰিত কি হয়। ঠিক আছে, চাকৰিত মোৰ ল'ৰা হয়, মই দেউতা হওঁ, এই বুলি মই চহীটো দিলো, কিন্তু কেছ পেছ মই নাজানো। কিন্তু বন্ধুসকল, আপোনালোকে নিশ্চয় এই ভিডিঅ'টো সম্পূৰ্ণ চাইছে আৰু বুজিব পাৰিছে যে কোন এই বস্তুটোৰ লগত, এই বিষয়টোৰ লগত কোন জড়িত হৈ আছে। হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে। যদি আপোনাৰ অলপ সুস্থ সবল বিবেক আছে, হয়তো আপুনি নিশ্চয় গম পাইছে বা বুজিব পাৰিছে ইয়াৰ আৰু ৰহস্যবোৰ কি। যদি এনেকুৱা হিংসাত্মক হিচাপে এনেবোৰ বিষয়ৰ ওপৰত, যদি এটা শিক্ষা অনুষ্ঠানৰ ওপৰত সদায় হিংসাত্মক লৈ যদি এনেকুৱা এটা চৰ্চা হৈ থাকে বা কিবা ষড়যন্ত্ৰ হৈয়ে থাকে, আচলতে এই ৰাজ্যখন কেনেকৈ আগুৱাই যাব। এটা শিক্ষা অনুষ্ঠান এইটো চৰকাৰৰ তৰফৰ পৰা বা বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ইয়াক ছাপোৰ্ট কৰিব লাগে, আৰু ইয়াৰ লৈ কেনেকৈ আগুৱাই যাব পাৰি, ইয়াক লৈ কেনেকৈ গৌৰৱ অনুভৱ কৰা যায়, ৰাজ্যৰ বাবে কেনেকুৱা ভাল এটা ৰিজাল্ট বা ভাল এটা ফলাফল ছাত্ৰ ছাত্ৰীসকলে দেখুৱাব পাৰে, এটা গৌৰৱ অনুভৱ কৰিব পৰা যাব তেতিয়া, হয় নে নহয়? ইয়াক লৈ বহুত মানুহে কি কৰিব লাগে যে গৌৰৱান্বিত অনুভৱ কৰিব, কাৰণ এনেকুৱা এটা ভাল এটা শিক্ষা অনুষ্ঠান। কিন্তু সেইটো নহয়, বৰ্তমান এটা হিন্দু মুছলমানৰ যিটো ষড়যন্ত্ৰ হৈ আছে, এই বিষয়বোৰত আপোনালোকে নিশ্চয় গম পাইছে যে অসমখন আচলতে কোনফালে গতি কৰিছে। অসমৰ যিসকল ৰাজনীতি আছে, আচলতে কেনেকুৱা ৰাজনীতি হৈ আছে আপোনালোকে নিশ্চয় হয়তো বুজিব পাৰিছে। মই কাৰো পক্ষ হৈ বা কাৰোবাৰ বিৰুদ্ধ হৈ মই কোনো কথা ক'ব পৰা নাই, জাষ্ট আপোনালোকক অলপ দেখুৱাইছো, বাছ এইটোৱে আমাৰ এটা ভিডিঅ' আছিল। যদি ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰক, আৰু আপোনালোকে নিজেও বুজিব পাৰিছে আচল ঘটনাটো কি আৰু এই বিষয়টো কলৈ গতি কৰিছে। ধন্যবাদ।